ভাৰত চৰকাৰে আজি 2 বছৰ আগতে এটা মিছন তেওঁলোকে লঞ্চ কৰিছিলে। এইটো মিছন মৌচম। এই মিছন মৌচম প্ৰায় 20,000 কোটি টকাৰ এটা প্ৰজেক্ট তেওঁলোকে লঞ্চ কৰিছিলে। আৰু মিছন মৌচমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে 8টা ৰাডাৰ, ঠিক তেনেকৈ এণ্টায়াৰ আমাৰ যিটো হিমালয়ান বেল্ট আছে, কাশ্মীৰৰ পৰা একেবাৰে এনেকৈ আহি উত্তৰ পূৰ্বাঞ্চললৈকে তেওঁলোকে প্ৰায় তাত প্ৰায় 300 কোটি টকা খৰচ কৰিম বুলি তেওঁলোকে স্থিৰ কৰিছে। এতিয়া উত্তৰ পূৰ্বাঞ্চলত আমাৰ 8টা ৰাডাৰৰ কাম চলি আছে। তাৰ ভিতৰত আমাৰ যিটো যোৰহাটত এইটো ৰাডাৰ 2025 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে আমি ইয়াতে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰ ইয়াতে আধাৰশিলা স্থাপন কৰিছিলে। আৰু প্ৰায় এবছৰৰ ভিতৰত এইটো এটা সম্পূৰ্ণ হৈ উঠিছে। এইটো এতিয়া পূৰা পূৰ্ণোদ্যমে এইটো কাৰ্যক্ষম হৈ আছে। ইয়াৰ ডাটাবিলাক আমাৰ যিটো ছুপাৰ কম্পিউটাৰ চেণ্টাৰ ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট তেওঁলোকৰ ওচৰত তেওঁলোকে অহৰ্নিশে গৈ আছে। গতিকে এই ৰাডাৰটোৰ উদ্দেশ্যটো হৈছে যে এক্স বেণ্ড ৰাডাৰ। এক্স বেণ্ড ৰাডাৰ মানে কি, আমাৰ ৰাডাৰ বহুত আছে, চি বেণ্ড, এক্স বেণ্ড আৰু এছ বেণ্ড। এইবিলাক হৈছে কি আপোনাৰ ৱেভ লেংথৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ যিটো ৱেভ লেংথ এইটো হৈছে আপোনাৰ 2 পৰা 4 চেণ্টিমিটাৰ। তাৰমানে এইটোৰ ৰিজলিউশ্যনটো খুব বেছি আৰু ই কি হয়, তাৰমানে 150 কিলোমিটাৰ বা 200 কিলোমিটাৰ দূৰত তাৰমানে মেঘৰ কণিকা পৰ্যন্ত ই আইডেণ্টিফাই কৰিব পাৰে। তাৰমানে ইয়াৰ পৰা এটা আমাৰ কি হয়, প্ৰায় 150 কিলোমিটাৰ দূৰলৈকে ই এটা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন পঠিয়াই থাকে। আৰু কিবা অবজেক্টত যদি খুন্দা খাই বেক কৰি আহিলে ছিষ্টেমটোৱে কি কৰে যে সেইটো কি অবজেক্ট, এইটো মেঘৰ কণিকা নে সেইটো আপোনাৰ শিলাবৃষ্টি, এই গোটেই বস্তুখিনি সি নিখুঁতভাৱে ই ধৰা পেলাব পাৰে। আৰু যিটো আপোনাৰ এক্সট্ৰিম ৱেডাৰ ইভেণ্ট, পাৰ্টিকুলাৰলি হিলষ্টৰ্ম, যিটো শিলাবৃষ্টি ঘপককৈ আহি যায়, বহুত বিনষ্ট কৰে, শিলাবৃষ্টি ই ধৰা পেলাব পাৰে। ঠিক তেনেকৈ মেঘৰ উপস্থিতি আমি কি কৰোঁ যে মেঘটো আমাৰ কিমান হাইটত আছে, সি 1 কিলোমিটাৰৰ ওপৰত আছে, 2 কিলোমিটাৰ, 14 কিলোমিটাৰ ওপৰলৈকে সি ট্ৰেক কৰিব পাৰিব। 14 কিলোমিটাৰ ওপৰলৈকে ট্ৰেক কৰিব পাৰিব আৰু 150 কিলোমিটাৰ ই তাৰমানে আপোনাৰ ডিষ্টেঞ্চত ঘূৰি থাকিব। গতিকে এই যেতিয়া ছিষ্টেমটো আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইটা ছিষ্টেম যেতিয়া কাৰ্যক্ষম হৈ উঠিব, তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলত বতৰৰ আগজননী দিব পৰা ক্ষমতা 100% বৃদ্ধি হ'ব। আমাৰ এই গোটেই বস্তুবিলাক হৈছে যে বৰষুণ, পাৰ্টিকুলাৰলি যে ৰেইনফল যিটো তাৰ মানে একুমুলেশ্যন, ৰেইনফল ক'ত হৈ আছে, ৰেইনফল কোনবিলাক জেগাত হ'বলৈ গৈ আছে, কিমান ইণ্টেনচিটিত হ'ব, আৰু এই যোৱা 4-5 দিনত ৰেইনফল এটা জেগাত কিমান একুমুলেট হ'ল, আৰু যে এই গোটেই তথ্যবিলাক আহিলে সেই এটা বৰষুণৰ ওপৰত। ঠিক তেনেকৈ মেঘৰ কথাটো আপোনাক ক'লোৱে, মেঘৰ উপস্থিতি, মেঘ কোনফালে মুভ কৰিছে, ৰেইন বিয়াৰিং সেইটো মেঘ হয়নে নহয়, যে মেঘটো থাকে আপোনাৰ, কিন্তু ৰেইন বিয়াৰিং ক্লাউডটো চব নহয়। গতিকে ৰেইন বিয়াৰিং ক্লাউডৰ উপস্থিতি কিমান ওপৰত আছে, এই গোটেই আৰু বিভিন্ন ধৰণৰ প্ৰায় 100টামান প্ৰডাক্ট আছে, গোটেইকেইটা মই এতিয়া ক'বলৈ সক্ষম নহয়। গতিকে বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে পাৰিব, শিলাবৃষ্টি, ঠিক তেনেকৈ আমাৰ যিটো গ্ল'বেল যিটো আমাৰ চাৰ্কুলেশ্যন মডেল, যাৰ ওপৰত ভিত্তি কৰি আমি এখন জেগাৰ ৱেডাৰ ফৰকাষ্টিং আমি দিওঁ তাৰমানে বিভিন্ন ইউজাৰক, সেই ছিষ্টেমবিলাকত ই এটা ইনপুট হিচাপে কাম কৰিব। ইয়াৰ ডাটাবিলাক অহৰ্নিশে ছুপাৰ কম্পিউটাৰত জমা হৈ আছে, তাত যিটো ফৰকাষ্টাৰবিলাক তেওঁলোকে এইবিলাক ৰান কৰিয়ে আছে। গতিকে এই ছিষ্টেমটো কাৰ্যক্ষম হৈ উঠিলে মই নিশ্চিত যে উত্তৰ পূৰ্বাঞ্চলত তাৰমানে বতৰৰ আগজননী 100% নিশ্চিত কাৰেক্ট হ'বলৈ গৈ আছে।